এটা চোৱা 13 নম্বৰ প্ৰশ্নটো কি হয় মেট্ৰিকত অহা প্ৰশ্ন আৰু এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট ইয়াত কি বুলি দিয়া আছে px এটা আমাক বহুপদ দিয়া আছে ওকে এই বহুপদটো তাৰপিছত এই বহুপদ ৰাশিৰ এটা শূন্য দিয়া আছে 2 হলে এৰ মান হ'ব ওকে তো বহুপদৰ এটা শূন্য আমি দিয়া আছে তো এই শূন্যটো আমি যদি আমি তাত পাতি দিওঁ x ৰ মানটো পাতি দিওঁ শূন্য মানে x ৰ মান দিয়া আছে এই যদি পাতি দিওঁ কি হ'ব যেহেতু শূন্য হয় তো সমান 0 হ'ব ওকে তো আমাৰ কি দিয়া আছে px টো ওকে তো এটা আমাক এটা শূন্য দিয়া আছে কিমান 1 যদি মই ইয়াত পাতো এটো p x ৰ ঠাইত মই কি পাতি দিওঁ 1 পাতি দিওঁ তেতিয়া আমাৰ কি হ'ব যেহেতু ইয়াৰ এটা শূন্য হয় মানে উৎপাদক হয় এটো এটা উৎপাদক কি হ'ব x - 1 আৰু ইয়াৰ আমি কি পাম এটো পাতি দিলে ইয়াৰ শূন্যটো পাতি দিলে আমি ভাগকে কিমান পাম 0 পাম ওকে শূন্য হলে আমি ভাগকে কিমান পাম 0 পাম তো সেই কাৰণে মই যেতিয়া আমি x ৰ মানটো পাতি দিম 1 স্কয়াৰ 3 a - 1 1 - 1 সমান 0 এটো কি হৈ যাব শূন্যৰ সমান হ'ব ওকে তো এটো 1 স্কয়াৰ আৰু a পূৰণ হলে a হ'ব a গুণে এটো ব্ৰেকেটটো ভাঙি দিও -3 a 3a এটো -a প্লাস 3 1 3 গুণ 3 আৰু a টো পূৰণ হলে তো কি হ'ব এটোৱে থাকিব একো চিন্তা নাই বাকি আমাৰ ইফালে আছে -1 সমান 0 ওকে তো এৰ পৰা আমি কি পাম এটো দুটা আমি প্লাস মাইনাস কৰিব পাৰো তিনটা এৰ পৰা এটা গলে দুটা a আৰু মাইনাস আছে তো -2a মাইনাস এটো ডাঙৰ ইফালে 3 পৰা 3 পৰা 1 গলে 2 আৰু ইফালে গলে আমাৰ সমান এটা আমাৰ হ'ব -2a সমান ইফালে হ'ব আমাৰ -2 ওকে মাইনাস আমি কাটি দিব পাৰো তো এৰ পৰা a পাই যাম আমি 2/2 মানে 2a গুণ 2 2a গুণ 2 কিমান পাই গলো আমি আনসাৰটো 1 মানে এৰ মান কিমান হ'ব গৈ 1 হ'ব ওকে তো আমাৰ অপচন এ টোৱে শুদ্ধ এপিছ 14 নম্বৰটো কি কৈছে এটো মেট্ৰিকত অহা প্ৰশ্ন হয় যদি y = fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে fx ৰ শূন্য সংখ্যা এটো ইমান সহজ x অক্ষকে দুটা বিন্দুত তেনে কিমান হ'ব খুব বেছি দুটা হ'ব তো आंसर আমাৰ কিমান হৈ যাব 2 ওকে ইয়াৰ পাছত 15 নম্বৰ প্ৰশ্নটো হেতু মেট্ৰিকত অহা প্ৰশ্ন কি বুলি কৈছে এটা আমাক বহুপদ দিয়া আছে কি বহুপদ ত্ৰিঘাত বহুপদ ওকে শূন্যবোৰৰ যোগফল ওকে ত্ৰিঘাত বহুপদৰ শূন্যবোৰৰ যোগফল মানে তিনটা পইণ্ট থাকে আলফা প্লাস বিটা প্লাস গামা তো তিনটা যোগ কৰিলে কি হয় -b/a হয় দ্বিঘাত বহুপদৰ নিচিনাই ওকে তো মাইনাস মানে মাইনাস দিম আমি b মানে যেটো x স্কয়াৰ হয় তো a এটো b তো b আছে আমি কিমান -5 আছে তো b টো পাতিম আমি -5 তাৰপিছত আৰু a মানে x কিউব কিউবৰ হক ওকে তো এর আমাৰ কি আছে x কিউবৰ হক আমাৰ আছে 3 তো মাইনাস প্লাস হৈ যাব তো 5/3 তো আমাৰ आंसरটো হ'ব 5/3 অপচন ডি টো ইয়াৰ শুদ্ধ উত্তৰ ওকে নেক্সট 16 নম্বৰটো কৈছে যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ ইয়াৰ শূন্য হয় আৰু আলফা প্লাস বিটা ইকুৱেল কি হয় আলফা ইনটু বিটা তেন্তে p ৰ মান ওলাব লাগে ওকে তো আমাক আলফা প্লাস বিটা মানে এটো আলফা প্লাস বিটা মানে শূন্যটা যোগফল মানে -b/a আৰু আলফা ইনটু বিটা মানে শূন্যটাৰ পূৰণফল মানে কি হয় c/a ওকে এটো তোমালোকৰ কিতাপত দিয়া আছে তো আমি তলৰ a কাটি দিব পাৰো হয়নে তো a এর কাম নাই উপরে আছে -b মানে এটা আমি যদি চাও এটো a x স্কয়ার হক a আর এটো b মানে -2 আৰু c মানে এটো গল আমাৰ a b c c মানে 3p ওকে এটো গুটেই ধ্ৰুবক 3p টো ধ্ৰুবক অনলি 3 নহয় এটো মাইনাসে +2 আৰু ইফালে গল আমাৰ 3p তো 3 টো যদি মই ইফালে লৈ আহো হৈ যাব 2/3 আৰু ইফালে যাব আমাৰ p তো p এর মান পাই গলো আমি 2/3 তো আমাৰ এটো যাব आंसर টো অপচন b 2/3 টো শুদ্ধ উত্তৰ ওকে